মৰমৰ ছাত্ৰ-ছাত্ৰী সকল তোমালোক সকলোকে এক্সামপিডিয়া অসম চেনেললৈ স্বাগতম জনাইছো। আজি তোমালোকৰ লগত আলোচনা কৰিব ওলাইছো ক্লাছ 6ৰ সমাজ বিজ্ঞানৰ 12 নম্বৰ চেপ্টাৰটো। ইতিমধ্যে তোমালোকৰ লগত মই ক্লাছ 6ৰ বিজ্ঞান অংক আৰু অসমীয়াৰ ভিডিঅ' আগবঢ়াইছো। তোমালোকে যদি ভিডিঅ'সমূহ চোৱা নাই মোৰ চেনেলৰ প্লেলিষ্টত গৈ ভিডিঅ'সমূহ চাব পাৰিবা। আহা আজি 12 নম্বৰ চেপ্টাৰৰ প্ৰশ্নোত্তৰসমূহ তোমালোকৰ লগত আলোচনা কৰিম। অনুশীলনী 1 তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া। ক পৰিয়াল বুলিলে কি বুজা? উত্তৰ পৰিয়াল হ'ল সমাজৰ প্ৰাথমিক গোট য'ত সদস্যসকলে শাৰীৰিক, মানসিক আৰু আৱেগিকভাৱে সহায় কৰে। পিছৰটো কোৱেশ্যন পৰিয়াল এটাত সদস্য কি প্ৰকাৰে যোগ হয়? উত্তৰ পৰিয়াল এটাত সদস্য জন্মসূত্ৰে, বিবাহসূত্ৰে আৰু দত্তক সূত্ৰে যোগ হয়। পৰিয়াল এটা সুচাৰুৰূপে পৰিচালনা কৰিবলৈ সদস্যসকলে কি কৰিব লাগে? উত্তৰ শাৰীৰিক, মানসিক আৰু আৱেগিকভাৱে ইজনে সিজনক সহায় সহযোগ কৰিব লাগে। জন্মৰ পৰা আদৰ যত্ন কৰি সন্তানক প্ৰয়োজনীয় শিক্ষা প্ৰদান কৰিব লাগে। সামাজিক প্ৰাণী হিচাপে গঢ় দিব লাগে আৰু জ্যেষ্ঠজনৰ বেমাৰ আজাৰত কনিষ্ঠসকলে যতন ল'ব লাগে। পিছৰটো কুৱেশ্যন ভাৰতীয় পৰম্পৰাত পৰিয়াল সম্বন্ধে কি কোৱা হৈছে? উত্তৰ আমি পালন কৰা উৎসৱ পাৰ্বণ, ৰীতি-নীতি, কাম-কাজ আদিৰ যোগেদি পৰিয়ালৰ এটা প্ৰজন্মই আনটো প্ৰজন্মলৈ সামাজিক আদৰ্শ, মূল্যবোধ, জীৱন প্ৰণালী আদি প্ৰৱাহিত কৰে। এনেদৰে আমাৰ পৰিয়ালসমূহে কৰ্মই ধৰ্ম, ত্যাগ, সেৱা, দান আদি আদৰ্শসমূহ অতীজৰে পৰা গ্ৰহণ কৰি আহিছে। এনেবোৰ কাৰণতেই ভাৰতীয় পৰম্পৰাত পৰিয়ালৰ ভূমিকা অতি উচ্চ স্থান দিয়া হৈছে। ইয়াত গোটেই বিশ্বকে এটা পৰিয়াল হিচাপে বিবেচনা কৰা হয়। উপনিষদ আৰু হিতোপদেশত এনে ধাৰণাকে বসুদেৱ কুটুম্বকম বুলি কোৱা হৈছে। পিছৰটো কুৱেশ্যন পৰিয়ালৰ পৰা আমি কি পাওঁ? উত্তৰ পৰিয়ালৰ পৰা আমি আদৰ, স্নেহ, মৰম, শিক্ষা, সহানুভূতি, সহায় সহযোগিতা, দায়িত্ববোধ আদি মূল্যৱান মানৱীয় গুণবোৰ পাওঁ। এইবাৰ আহিছো অনুশীলনী 2লৈ। 1 তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া। ক প্ৰতিবেশী মানে কি? উত্তৰ আমাৰ ওচৰে পাজৰে বসবাস কৰা পৰিয়ালসমূহকে আমি প্ৰতিবেশী বুলি কওঁ। পিছৰটো কুৱেশ্যন ৰাইজ বুলিলে কি বুজা? উত্তৰ ৰাইজ বুলি ক'লে আমাৰ প্ৰতিবেশীসকল, গাঁৱৰ বাসিন্দাসকল বা 2-3খন গাঁৱৰ লোকসকলক একেলগে বুজিব পাৰি বা বুজাব পাৰি। এই উত্তৰটো আমি আন এটা ধৰণে লিখিব পাৰোঁ। এখন গাঁও বা চহৰৰ মানুহবোৰ মিলি এটা সমাজ গঠন কৰে। এই সমাজত থকা সকলো মানুহক ৰাইজ বোলা হয়। তোমালোকৰ যিটো ভাল লাগে সেইটোৱে লিখিবা। পিছৰটো কুৱেশ্যন ৰাইজে সহযোগিতাৰে পালন কৰা যিকোনো দুটা উৎসৱৰ নাম উল্লেখ কৰা। উত্তৰ ভোগালী বিহুত উৰুকাত ভেলাঘৰ সাজি ৰাজহুৱা ভোজ খোৱা। আমি ভোগালী বিহুৰ দিনা মেজি তলত কি কৰোঁ? ভোজ ভাত খাওঁ। জোনবিল মেলাৰ সময়ত একেলগে মাছ ধৰা ইত্যাদি হৈছে কি ৰাইজে সহযোগিতাৰে পালন কৰা যিকোনো এটা উৎসৱ। পিছৰটো কুৱেশ্যন সামূহিক গোটৰ এটা উদাহৰণ দিয়া। উত্তৰ চহৰৰ আৱাসিক অঞ্চলবোৰ ভালদৰে পৰিচালনাৰ কাৰণে গঠন হোৱা আৱাসিক কল্যাণ সমিতিবোৰ এটা সামূহিক গোটৰ উদাহৰণ। পিছৰটো কুৱেশ্যন সমাজ এখন সুচাৰুৰূপে চলাত প্ৰতিবেশীৰ ভূমিকা সম্বন্ধে চমুকৈ লিখা। উত্তৰ সমাজ এখন পৰিচালিত হ'বলৈ প্ৰতিবেশীসকলৰ মাজত সুস্থ সম্পৰ্ক থকা আৱশ্যক। পৰিয়ালৰ পিছত প্ৰতিবেশীসকলে দ্বিতীয় সামাজিক গোটৰ সৃষ্টি কৰে। কোনো গাঁও বা একোটা অঞ্চলৰ সমূহীয়া সম্পত্তি যেনে ৰাস্তা ঘাট, পুখুৰী, ৰাজহুৱা উপাসনা গৃহ, শিক্ষানুষ্ঠান আদি কেৱল এটা পৰিয়ালৰে নহয়, সেই ঠাইত থকা সমাজৰ প্ৰতিগৰাকী সদস্যৰ উমৈহতীয়া সম্পদ। তেনে ক্ষেত্ৰত সমূহীয়া সিদ্ধান্ত লোৱা বা পৰিচালনা কৰা আদি কামত সকলোৰে সহায় সহযোগিতা থকাটো দৰকাৰ। প্ৰতিবেশীসকলৰ মাজত থকা সমতা, একতা, উদাৰতা আৰু সহযোগিতাৰ মনোভাৱে সমাজখনক সুচাৰুৰূপে পৰিচালনা কৰাত সহায় কৰে। এইবাৰ তোমালোকৰ 3 নম্বৰ কুৱেশ্যনটোলৈ আহিছো। অসমৰ জনজীৱনত ৰাইজৰ ভূমিকা বৰ্ণনা কৰা। উত্তৰ অসমৰ সমাজ জীৱনত ৰাইজ এক গুৰুত্বপূৰ্ণ উপাদান। ৰাইজ বা আইন ব্যৱস্থাৰ আৰম্ভণিৰ আগৰে পৰা
ৰাইজে অসমৰ সমাজৰ ৰীতি-নীতি অভিভাৱক হিচাপে দায়িত্ব লৈ আহিছে। এখন গাঁৱৰ উমৈহতীয়া সম্পদৰ ৰক্ষণাবেক্ষণ, উৎসৱ পাৰ্বণ উদযাপন, আপদ বিপদ আৰু সুখৰ সময়ত গাঁৱৰ মানুহক ৰাইজে সহযোগিতা আগবঢ়োৱা পৰম্পৰা অতীজৰে পৰা চলি আহিছে। ছাত্ৰ-ছাত্ৰীসকল, এইখিনি আছিল এই চেপ্টাৰৰ অন্তৰ্গত কুৱেশ্যন এনচাৰ। ভিডিঅ'টো চাই কেনে পালা? যদি ভাল পাইছা লাইক কৰিবা, কমেণ্ট কৰিবা আৰু নিজৰ বন্ধু-বান্ধৱীসকলক যিমান পাৰে সিমান শ্বেয়াৰ কৰিবা যাতে তেওঁলোকো উপকৃত হয়। লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিবা। যদিহে ফেচবুক আৰু ইনষ্টাগ্ৰামৰ পৰা চাইছা মোক ফ'ল' কৰিবলৈ নাপাহৰিবা। ধন্যবাদ।